নমস্কাৰ সকলো ভালে আছে নহয় এই বহুত দিন ভিডিঅ' বনোৱা নাই ৰাইজৰ ডিমাণ্ড বোলে তোমাৰ ইউটিউবটো কি হ'ল ভিডিঅ' যে নাই বনালে একো ভিডিঅ' দেখিবলৈ পোৱা নাই আৰু সেইকাৰণে আজি বহুত দিনৰ মূৰত মানে একদম এটা খেতিৰ ওপৰত ভিডিঅ' এটা বনাইছোঁ সৰুকৈ চমুকৈ সকলোৱে সুধি আছিলে লাও খেতিৰ কথা যিহেতু মোৰ একেবাৰে প্ৰিয় খেতি লাও খেতি আৰু 3 বছৰ আগতে লাও খেতিৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ আৰু সেইটো কালি মই আচলতে ইউটিউবটো খুলি পেলাই চাইছোঁ যে সেইটো 50,000 ওপৰত মানে ভিউ আছে ৰাইজে চাইছে ভাল পাইছে বহুতে কমেণ্ট কৰিছে কেনেকৈ কৰিছে কি কৰিব লাগে কি কৰিব নালাগে খৰালি দিনত কেনেকৈ লাও কৰে সুধিছিলে আৰু সেইকাৰণে এইবছৰ মই আকৌ কমকৈ অলপ লাও খেতি কৰিছোঁ তাৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ কেনেকৈ লাওখিনি মানে খৰালি ছিজনত কৰা হয় কি দিব লাগে কি দিব নালাগে সকলোখিনিৰ পৰা এটা ভিডিঅ' সৰুকৈ বনাইছোঁ ৰাইজে চাই যাব বুলি আশা কৰিলোঁ আহকচোন ভিডিঅ'টো কণ্টিনিউ কৰি লৈ যাওঁ আৰু এইখিনি হৈছে মোৰ লাওখিনি আচলতে যিখিনি মই লগাইছিলোঁ আজিৰ পৰা আপোনাৰ 2 মাহৰ আগত যিটো আপোনাৰ আহিন মাহৰ শেষত লগাইছিলোঁ ঠাণ্ডা দিনৰ লাও গ্ৰ'থটো কম হয় কাৰণ এতিয়া লাহে লাহে ঠাণ্ডাটো কুঁৱলীটো আহিছেতো সেইকাৰণে অলপ বহাটো কম হয় যিটো আমি আগতে শাওণ মাহত যিটো লাও লগাওঁ শাওণ মাহৰ লাওটো মানে একদম কুইক প্ৰডাকশ্যন কুইক বাঢ়ে গৰমটো থাকে আৰু এতিয়া অলপ গৰমটো কম কাৰণে অলপ লাহে লাহে বাঢ়ে আৰু আহাচোন কেমেৰাত লৈ আহা মই দেখুৱাই দিওঁ এইখিনি হৈছে চাওক এইখিনি আমি লগোৱা আপোনাৰ আহিনৰ লাষ্টত লগোৱা লাও আৰু 2 মাহ হৈছে এইখিনি লাও এনেকুৱা হৈছে আৰু এটা বিশেষ প্ৰজাতিৰ লাও আছে মোৰ ওচৰত দেখুৱাওঁ আপোনালোকক চাব আহক এইটো হৈছে স্কোৱাছ লাও এইটো চাওক এইটো একদম স্কোৱাছটোৰ নিচিনা স্কোৱাছটো যেনেকৈ আপোনাৰ আঁচ থাকে এইটো স্কোৱাছৰ নিচিনা লাও সেইকাৰণে আমি নিজে নাম দিছোঁ স্কোৱাছ লাও বুলি আৰু তেনেকৈ এইফালে এইখিনি গোটেই লাও লাগি আছে আৰু এইখিনি লগোৱা হৈছিলে আপোনাৰ আহিনৰ লাষ্টত দেখুৱাইছোঁ আপোনাক কি দিয়া হৈছে ইয়াৰ তলত এইটো হৈছে ইয়াৰ গুৰিটো ইয়াত আচলতে এতিয়া আপোনালোকে দেখিছে এইখিনি গোবৰ আছে গোবৰৰ লগত জাবৰ আছে আৰু যেতিয়া আমি এই গাঁতটো বনাইছিলোঁ মানে এই গাঁতটো গোটেই 4 বনাইছিলোঁ এইটো এটা ডাঙৰকৈ এটা গাঁত বনাইছোঁ আমি প্ৰায় আপোনাৰ 6 ফুটমান 5-6 ফুটমান এৰিয়া এনেকৈ খান্দি পেলাই এইটো অলপ ওখ কৰি দিছোঁ আৰু ইয়াৰ লগত আমি যেতিয়া লাও ৰুম মানে তাৰ আগতে ইয়াত মিক্স কৰিছিলোঁ আমি গোবৰ যিটো আমাৰ গৰু গোবৰ শুকান গোবৰলৈ মিক্স কৰিছিলোঁ তাৰ লগত মিক্স কৰিছিলোঁ আমি এইটো আমাৰ লেয়াৰৰ গোবৰ যিটো নৰ্থ ইষ্ট এগ্ৰ' প্ৰাইভেট লিমিটেডে বনাইছে লেয়াৰৰ গোবৰ মানে এইটো বাহুবলী কণী যে তেওঁলোকে বনাইছে সেইটো গোবৰ ঠন ধৰা আৰু তাৰ লগত মিক্স কৰিছিলোঁ আমি অলপমান মিক্স কৰিছিলোঁ আমি পটাছ অলপমান কৰিছিলোঁ পটাছ আৰু সেই পটাছখিনি মিক্স কৰাৰ পিছত ইয়াত আমি এই গাঁতখিনি এনেকৈ এৰি দিছিলোঁ আমি 20 দিনমানৰ কাৰণে তাৰপিছত এই গাঁতখিনি পুৰি পেলাই ইয়াত আমি পুলি ৰুইছিলোঁ একদম সৰু পুলি 17 দিনীয়া পুলি ৰুইছিলোঁ 16-17 দিনীয়া পুলি তাৰপৰা লাহে লাহে গ্ৰ'থটো আহিলে আৰু পুলিখিনি আচলতে লাওৰ কথাটো কি এইটো চাওক এইবোৰ পাত এতিয়া কাটিব হৈছে পকা পাত এইখিনি পাত কাটিম আমি অলপ দিনৰ পিছত আচলতে মানে লাওৰ কথাটো কি প্ৰথমতে পুলিটো যদি আপুনি তাৰ যদি আপোনাৰ চেহেৰাটো ভাল হয় মানে গ্ৰ'থটো ভাল হয় মই দেখুৱাম এইখিনি আগলৈ আপোনালোকক গ্ৰ'থটো যদি ভাল হয় তেতিয়াহে গম পাব যে সেই লাওজোপাই আপোনাৰ লাষ্টিং ভাল কৰিব আৰু এইখনে প্ৰডাকশ্যন ভাল দিব এতিয়া গছৰ চেহেৰা ভাল হৈছে এতিয়া তাৰ পিছৰ পৰ্যায়ত যিখিনি পুলি ৰুইছোঁ এইখিনি আগৰখিনি দেখুৱাইছোঁ আপোনালোকক এইখিনি আগৰখিনি লাও লাগিবলৈ আৰম্ভ হৈছে প্ৰডাকশ্যন আৰম্ভ হৈছে আৰু এইখিনি হৈছে পিছৰ পুলি এইখিনি চাওক এইখিনি পিছৰ পুলি দেখিছে আপোনালোকে গছজোপা চেহেৰা দেখিছে কিমান ধুনীয়া পাত দেখিছে কিমান ধুনীয়া ডাঙৰ পাত বহল পাত এইখিনি লগোৱা আজি প্ৰায় 20 দিনমান হৈছে এয়া চাওক এতিয়া এইটোহঁত জেগা আছে এইটোহঁত গাঁততো মানে এইটো কিছুমানে খলি বুলি কয় আমি গাঁত বুলি কওঁ এইটোত গাঁতত লাও পুলি ৰুইছিলোঁ কিন্তু চেহেৰাটো ভাল নোহোৱাৰ কাৰণে উঠাই দিলোঁ সেইটো কাম নাই মানে একদম বহি গ'ল এইজোপা চাওক কি ধুনীয়া চেহেৰা চাওক সেইফালে সেইজোপা চাওক কি ধুনীয়া চেহেৰা এইখিনি মানে পিছৰ পৰ্যায়ত সেইখিনি আহি থাকিব আৰু লগে লগে এইখিনি উঠি গৈ থাকিব আৰু একেটা কণ্ডিশ্যনে ইয়াত এতিয়া গোবৰখিনি ওপৰত দিয়া নাই তলত দিয়া আছে ইয়াৰ ওপৰত পিছত গোবৰ দিম এইখন যিখন চাং হৈছে আপোনালোকে দেখিছে এইবোৰ চাং মানে কি হৈছিলে এইবোৰ আমি যোৱাবাৰ দাংবডি খেতি কৰিছিলোঁ এইখিনি আমি দাংবডি খেতি কৰিছিলোঁ ইয়াত মানে এনেকৈ দিয়াৰ পিছত এনেকৈ দাংবডি সেই খৰাখিনি পেলাই দিছিলোঁ আৰু সেইকাৰণে মই এবছৰ এইখিনি পেলাই থৈ দিলোঁ তাৰপিছত ইয়াত খৰাখিনি আঁতৰাই দিলোঁ আৰু এইখনে চাঙৰ কাম কৰিব এনেকৈ বনাই আছোঁ আমি কণ্টিনিউ ইয়াৰ ওপৰত বাঁহ জাপি যাম ইয়াৰ ওপৰত আমি জেং বা ৰছী কিবা লগাই যাম তাৰপৰা আমাৰ চাংখনৰ খৰচটো কমি যাব মানে এতিয়া এইখিনি চাওক এতিয়া এইখিনি সোঁত ধৰিব লৈছে মানে সোঁত মানে কি আপোনাৰ এই যে দেখিছে আপোনালোকে এইডাল আমি সোঁত বুলি কওঁ এইডাল মানে ধৰিব লৈছে এই লাহে লাহে উঠিব আৰু এই উঠাৰ সময়ত এই লাওখিনিত এটা পোক লাগে এই পোকটো চাওক এইটো দেখিছে এই পোকটোৱে এই পাতটো কিছুমান ধৰণৰ খাই দিছে কিন্তু এই পাতটো খোৱাটো আপোনালোকে ৰোধ কৰিব লাগিব যিহেতু এইখিনি আমাৰ মানে এইটো সোঁত ধৰিব লৈছেতো প্ৰথম যিখিনি পাত এই বগাবলৈ লওঁতে এই পাতখিনি যদি খাই দিয়ে গছজোপাই মানে গতি কৰিব নোৱাৰে আৰু যিটো এই তলৰ পাতখিনি যদি ডাঙৰ নহয় যিটো আমি আগতে পঢ়িছিলোঁ স্কুলত যে সালোক সংশ্লেষণ প্ৰক্ৰিয়া পাতে আহাৰ গ্ৰহণ কৰে সূৰ্য পোহৰৰ পৰা আৰু এতিয়া দেখিছে নহয় বেলিটো সেইফালে আছে এই গছখিনি এতিয়া পাতখিনি সেইফালে মানে মূৰ কৰি থাকিব যিমানে বেলিটো এনেকৈ কৰি ঘূৰি যাবগৈ সেইফালে যে এই গছখিনিও ঘূৰি গৈ থাকিব মানে সূৰ্য পোহৰত তেওঁলোকে
কি কয় আপোনাৰ এইটো খাদ্য প্ৰস্তুত কৰিব। আৰু এটা মাৰাত্মক বস্তু হৈছে এইটো চাওক, এইটোৱে মাৰাত্মক বস্তু। এই ৰঙা ৰঙা এটা পোক দেখিছেনে, সেইটো উৰি গৈছে। এই পোকটোৱে, এই ৰঙা ৰঙা পোকটো, এইটোৱে জোনাকী পৰুৱাৰ নিচিনা এই পোকটোৱে এই অনিষ্টটো কৰে। এইটো পোকে মানে ইয়াত এই পাতবোৰত ইয়াত দেখিছে নহয়, এই ফুটা কৰি দিয়ে। এতিয়া এই ফুটা কৰিলে কি কৰিব আপোনালোকে কিবা এটাতো ইউজ কৰিব লাগিব। কি ইউজ কৰিব? আগতে আমি ইউজ কৰিছিলোঁ ফুটছাই, কিন্তু আজিকালি ফুটছাই ইউজ কৰিলে এইটো মানে একদম ৰক্ষা কৰিবলৈ দিগদাৰ হৈ যায়। সেইকাৰণে আমি এতিয়া ইউজ কৰোঁ এটা কেমিকেল এটা একদম কম পৰিমাণে, এইটো পাৰফেক্ট ছুপাৰ নহ'লে ৰগৰ কিবা 1 লিটাৰত 1 ml কমকৈ ইউজ কৰোঁ, যাতে পুলিটো অকণমান ডাঙৰ হোৱালৈকে যাতে পাতখিনি বাচি ৰাখে। কাৰণ পাতখিনি বহল হ'লেহে পুলিটোৱে গ্ৰ'থ কৰিব, তেতিয়াহে গছজোপা আপোনাৰ শকত হ'ব, মানে গুৰিটো মজবুত হ'ব আৰু গছে মানে আপোনাৰ ফল বেছিকৈ দিব। আৰু দ্বিতীয় কথা হৈছে কি, এতিয়া বাৰিষা দিনত আমি যেতিয়া খেতি কৰোঁ লাও খেতি, তেতিয়া আমাৰ এটা সমস্যা থাকে, পানীৰ সমস্যা। বাৰিষা গোটেই শিপাবোৰ ওপৰত থাকে আপোনাৰ, সেইকাৰণে মানে কি হয়, পানী যদি বেছিকৈ হৈ যায়, ধৰক ডাঙৰ বৰষুণ দিলে পানী বুৰি গ'ল 2-3 দিন, তেতিয়া সেই শিপাখিনি কি হৈ যায়, গেলিবলৈ আৰম্ভ হৈ যায় আৰু গছজোপা লাহে লাহে হালধীয়া হৈ আহে। কিন্তু খৰালি ছিজনত একেবাৰে সমস্যা নাই, কাৰণ যিহেতু খৰালি ছিজনত শিপা ওপৰলৈ নাহে। এতিয়া মোক দিয়াচোন কেমেৰাত দিয়া। মই আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ আপোনালোকক, মোৰ 3 বছৰ আগৰ যিটো ভিডিঅ', সেই ভিডিঅ'টো আপোনালোকক দেখুৱাইছিলোঁ যে এনেকৈ এই পুলিখিনি ৰোৱাৰ পিছত এসপ্তাহৰ পিছত এনেকৈ শিপাবোৰ বাহিৰলৈ গুচি আহে। এনেকুৱা জেগাত শিপাবোৰ ওলাই গুচি আহে, কিন্তু ইয়াত এডালো শিপা নাই ওলোৱা। কিয় নাই ওলোৱা? এতিয়া হৈছে খৰালি ছিজন। এই খৰালি কি হৈ যায়, আপোনাৰ পানী তললৈ থাকে, সেইকাৰণে কি হয়, শিপাখিনিয়ে পানী বিচাৰি তললৈ যায় আৰু সেইকাৰণে আপোনাৰ শিপাখিনি ওপৰলৈ ওলাই নাহে। আৰু ইয়াত মানে শিপাখিনি মানে পচাৰ বা শিপাত বেমাৰ হোৱাৰ কোনো চান্সেই নাই, কাৰণ যিহেতু বৰষুণৰ পৰিমাণ এতিয়া একেবাৰে কম, বৰষুণ নাই, সেইকাৰণে আমি পানী দিবই লাগিব। সেইকাৰণে সেইটো সমস্যা আমাৰ একেবাৰে নাই। খালি এটা সামান্য সমস্যা আছে, যদি একেৰাহে 5-6 দিনমান বেলি নোলায় বা যদি কুঁৱলী পৰি থাকে, তেতিয়া কিন্তু ব্লাইট লগাৰ সমস্যা আছে। তাৰো সমাধান আছে, একদম সামান্য সমাধান ব্লাইটৰ, কিন্তু ব্লাইট বৰ কম লাগে লাওত। আৰু আচলতে কি মানে খৰালি দিনত লাও খেতি এতিয়া সমস্যা একো নাই আৰু। এতিয়া মুঠতে যেতিয়া লাওখিনি বগাব, বগোৱাৰ পিছত গোবৰ দিয়ক আৰু পানী দিয়ক, গোবৰ দিয়ক আৰু পানী দিয়ক। আৰু এই লাওখিনি মানে লাইফটো বহুত দীঘলীয়া। যদি আমি এতিয়া আজি পানীৰ পৰিমাণ ধৰক সপ্তাহ বা 2-4 দিনৰ মূৰে মূৰে যদি পানী দি থাকোঁ, তেতিয়া আমি লাওখিনি প্ৰডাকশ্যন দি থাকিব খুব সুন্দৰকৈ। আৰু এই লাওখিনি থাকিব একদম আপোনাৰ বহাগ জেঠ মাহলৈকে লাওখিনি থাকিব, বহাগ জেঠলৈকে প্ৰডাকশ্যন দি থাকিব। খালি গোবৰ আৰু পানী, সেইটোৱে ইয়াৰ কাম আৰু, বাকী বিশেষ কাম একো নাই। আৰু সেইকাৰণে ৰাইজৰ বহুত দিনৰ ডিমাণ্ডত এটা সৰুকৈ লাও খেতিৰ ভিডিঅ' এটা বনালোঁ। আৰু কেনেকুৱা পালে চাই নিশ্চয় ক'ব দেই। আমি বহুত বছৰ মানে লাও খেতি কৰিবলৈ এৰি দিছিলোঁ, কেইবাবছৰো এই বান্দৰৰ কাৰণে, কিন্তু এইবছৰ পুনৰ আকৌ লাগিছোঁ লাও খেতিত। আৰু ভিডিঅ'টো চাই পেলাই কিন্তু কমেণ্ট বা লাইক কৰিবলৈ নাপাহৰিব কিন্তু। বাৰু আজিলৈ সামৰিছোঁ ইমানতে, বাই বাই, ধন্যবাদ, জয় অসম।